নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ৰাজগড় আলি চাহ বাগিচাত। আৰু ইয়াতে আমি জানিবলৈ পাইছিলোঁ, ইয়াত আমাৰ যি স্কুল আছে, আমাৰ চাহ বাগিচাৰ যি স্কুল আছে, সেইখন স্কুলৰ প্ৰধান শিক্ষক তেখেতে ৱেইট লিফটিঙত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সোণৰ মেডেল, গ'ল্ড মেডেল আনিবলৈ সক্ষম হৈছে। আৰু তেখেতৰ নামটো হৈছে মদন কৰ্মকাৰ। আৰু তেখেতসকলৰ কৰ্মকাৰ সমাজৰ হৈ আজি তেখেতক সম্বৰ্ধনা জনাবলৈ গোটেই সমাজৰ লোক ইয়াত উপস্থিত হৈছে। জিলা সমিতিৰ বিষয়ববীয়াসকল আছে। প্ৰথমতে আমি জানিবলৈ যত্ন কৰিম আমাৰ কৰ্মকাৰ মদন কৰ্মকাৰৰ পৰা, তেখেতে ক'ৰ পৰা মেডেল লৈ আহিছে, কেনেধৰণৰ অনুভৱ আৰু কি ক'ব, সবিশেষ জনাব বুলি আমি জনাইছোঁ। হয়, প্ৰথমে মই পোহৰ নিউজৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে ইয়াত অহাৰ কাৰণে। মই যোৱা 22 তাৰিখৰ পৰা 24 তাৰিখলৈকে অনুষ্ঠিত হোৱা ডিপু কাৰ্বি আংলঙত ইণ্টাৰ ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিলোঁ। আৰু তাত মই 74 কেটেগৰীত, মাষ্টাৰ কেটেগৰীত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। যিহেতু আপুনি আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আনিছে বুলি তেখেতসকলে উল্লেখ কৰিছে, আপুনি আৰু ক'ৰ পৰা মেডেল পাবলৈ সক্ষম হৈছে? মই যোৱা বছৰ আকৌ গোলাঘাট বৰপথাৰত গৈছিলোঁ, তাতো মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। লগতে মই আপোনাৰ 2022 চনৰ ছেপ্টেম্বৰ মাহত তামিলনাডু চেন্নাইলৈ গৈছিলোঁ, তাতো মই পাৰ্টিচিপেট কৰিছিলোঁ। আৰু তাত মই দ্বিতীয় স্থান পাই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ। আপুনি চাহ বাগিচাত এজন শিক্ষক হিচাপে কৰ্মৰত, তাৰোপৰি আপুনি ইয়াত সময় দিবলৈ আপোনাৰ কিবা অসুবিধা হয় নেকি? নাই, তেনেকুৱা অসুবিধা নহয়। বিশেষকৈ মই মৰ্ণিং টাইমত ৰাতিপুৱা 4টা বজাৰ পৰা মই এনেই মোৰ যিটো অনুশীলন প্ৰেক্টিছ মই 4টা বজাৰ পৰা কৰোঁ, গতিকে ইমান অসুবিধা নপৰোঁ। মই উঠি অহা নৱপ্ৰজন্মক আমি কি মেছেজ দিব বিচাৰিম? মই এইটোৱে মেছেজ দিব বিচাৰোঁ যে মানে যিহেতু আমি খেলা ধূলা কৰিব লাগে আৰু স্বাস্থ্যৰ প্ৰতি আমি সদায় সকলোৱেই মানে যত্ন ল'ব লাগে। যিহেতু আমাৰ স্বাস্থ্যই পৰম সম্পদ, আৰু স্বাস্থ্যটো যদি আমাৰ ভাল নাথাকে তেতিয়াহ'লে আমি একো কাম ভালকৈ কৰিব নোৱাৰিম। গতিকে স্বাস্থ্যটো সম্পদ, গতিকে স্বাস্থ্যটোৰ কাৰণে সকলোৱে যত্ন কৰিব লাগে। আমি প্ৰায় শুনিবলৈ পাওঁ স্বাস্থ্যটো ভাল ৰাখিবৰ কাৰণে মাছ মাংস খাব লাগে, গাখীৰ কণী খাব লাগে, বহুত বিভিন্ন কথা ওলায়। আপোনাৰ মতে কি? হয়, খোৱাটো হয়, নিশ্চয় খাব লাগে, কিন্তু খালে বুলি খোৱাটো হজমো কৰিব লাগিব ন। গতিকে আমি মানে কি আছে, আমি 3টা W ফ'ল' কৰিব লাগে। প্ৰথমটো হৈছে আমি ৱাটাৰ, পানী খাব লাগে খুব। ৱৰ্ক, যিকোনো ৱৰ্ক কৰিব লাগে। ৱৰ্কৰ ভিতৰত মই এতিয়া হেৰি কৰোঁ, জিম ৱৰ্ক কৰোঁ। তাৰপিছত আকৌ ৱাক কৰিব লাগে মানুহে কিছুমানে। মানে যিটো আমি খাদ্য খাওঁ, সেই খাদ্যটো আমি হজম কৰিবলৈ, বা যিটো তাৰ ভিতৰত যি টক্সিন থাকে বা যিবোৰ অলাগতিয়াল পদাৰ্থ থাকে, সেইবোৰ উলিয়াই যাবলৈ আমি কষ্ট কৰিব লাগিব। হয়তো এইটো আমি ঘৰতো কৰিব পাৰোঁ, ঘৰৰ যেনেকৈ বাৰীত বা খেতিপথাৰত। ঠিক তেনেকৈ মই সময় নহয়, গতিকে মই আমাৰ জিমত অনুশীলন কৰোঁ। হয়, ধন্যবাদ জনাইছোঁ। সুন্দৰকৈ তেখেতে 3টা Wৰ কথা কৈছে, আপোনালোকে ভালকৈ শুনিব কথাটো, এইখিনি ফ'ল' কৰিব, নিশ্চয় আপোনালোকো আগবাঢ়িব পাৰিব। আমি আমাৰ কৰ্মকাৰ সমাজত তিনিচুকীয়া জিলা ক্ৰীড়া সম্পাদকগৰাকী আছে, তেখেতৰ পৰা জানিম কি মেছেজ দিব, কি অনুভৱ। পোনপ্ৰথমে জহাৰ, মোৰ নাম নিৰ্মল কৰ্মকাৰ। মই পুনৰ নৱনিৰ্বাচিত সদৌ অসম কৰ্মকাৰ ল'ৰা সমাজৰ ক্ৰীড়া সম্পাদক হিচাপে মোক এতিয়া নতুনকৈ দায়িত্বভাৰ দিয়া আছে। আৰু পোনপ্ৰথমে মই আপোনালোকক পোহৰ নিউজ চেনেলটোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ সমাজৰ কাৰণে নিশ্চয় গৌৰৱ লগা দিন। আমাৰ ৰাজগড় চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয় শিক্ষক আমাৰ মদন দা কাৰ্বি আংলঙত ৱেইট লিফটিঙত মানে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। আমি চবেই তাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনে আৰু এনেকুৱাই মানে মেডেল লৈ আনক আৰু আমাৰ সমাজক আগবঢ়াই যাওক বুলি। সঁচাকৈ সুন্দৰকৈ কথাখিনি উল্লেখ কৰিছে। নিশ্চয় আমি জিলা সম্পাদক ডাঙৰীয়া আছোঁ, তেখেতৰ পৰা জানিম তেখেতে এই সমাজখনক, বিশেষকৈ কৰ্মকাৰ সমাজখনক কেনেধৰণে মেছেজ দিব বিচাৰিব, আপুনি কি বাৰ্তা দিব বিচাৰিব এই সমাজখনক? ধন্যবাদ আমাৰ পোহৰ নিউজৰ বিষয়ববীয়ালৈ। আৰু আজি মই এই পোহৰ নিউজৰ যোগেদি আজি যিটো আমাৰ ৰাজগড় তিনিআলি চাহ বাগিচাৰ সন্মানীয় শ্ৰীযুত মদন কৰ্মকাৰ ডাঙৰীয়াই আজি আমাৰ পাৱাৰ লিফটিঙত গ'ল্ড মেডেল পাবলৈ যে সক্ষম হৈছে, আজি আমাৰ এই কৰ্মকাৰ সমাজটো নিশ্চয় একদম মানে বহুত গৰ্বৰ কথা যে আজি আমাৰ এজন কৰ্মৰত এজন শিক্ষক হৈ তেখেতে শিক্ষকতা কৰা স্বত্তেও আজি আমাৰ এই সমাজটোৰ কাৰণে, সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজটোৰ কাৰণে এনেকুৱা এটা লাগি পৰি আছে যে আমাৰ সদায় যিটো ল'ৰা ছোৱালী উঠি আহিছে, প্ৰত্যেকটো ভাষণতে তেখেতে আমাৰ মাজত কয় যে এই খেল কুদ
বস্তু যিটো খেলা কুদা আছে, আমাৰ যিটো খেল আছে, খেলটো হৈ গ'ল কি যে মানুহৰ একটা শৰীৰৰ মানে খেলকুদ কৰিলে মানে যিটো এনাৰ্জি পোৱা যায় সেই বস্তুটোৰ বিষয়ে প্ৰায়ে কয়। তাৰপিছতে স্বাস্থ্যৰ বিষয়ে প্ৰায়ে তেখেতে কৈ থাকে। আৰু আমাৰ যিটো খেলা কুদাৰ প্ৰতি যিটো ৰাপ আছে, তো আমাৰ সমাজত মানে কি হয় যে বহুতে ল'ৰা ছোৱালীকেইটা খেলা কুদাৰ ওপৰত মানে গুৰুত্ব নিদিয়ে আৰু আমাৰ মা দেউতাকেইটাকে ইমান গুৰুত্ব নিদিয়ে। তো মই আজি এই পোহৰ নিউজৰ যোগেদি মই ক'ব বিচাৰিছোঁ যে আমাৰ অকল সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰে বুলিবলৈ নহয়, আমাৰ যিমানে সম্প্ৰদায় আছে তেখেতসকলকো মই অনুৰোধ জনাইছোঁ যে আমাৰ যিটো খেল আছে, খেলা কুদাত যিখিনি ল'ৰাষাৰ যিখিনি উৎসাহ থাকে আমাৰ খেলিবৰ কাৰণে, বিভিন্ন ল'ৰা বা ছোৱালীৰ আমাৰ এটা আশা থাকে, তো মানে কি হয় যে সিহঁতি খেলিবলৈ সুবিধা নাপায়। তো গতিকে আমি তিনিচুকীয়া জিলা সমিতি হয় আমি তেখেতসকলক আমি এটা কথা দিছোঁ যে যদি আমাৰ তিনিচুকীয়া জিলা হাত যদি এনেকুৱা যদি আমাৰ ল'ৰা ছোৱালীয়ে যদি খেলা কুদাত যদি আগ্ৰহতা আছে, যদি উঠি আহে খেলিবৰ কাৰণে সক্ষম হয়, তো আমি তেখেতসকলক আমি নিশ্চয় সহায় সহযোগ আগবঢ়াম কামনা কৰিলোঁ। আৰু ভৱিষ্যতে আমাৰ এনেকুৱা সমাজতে এনেকুৱা ভাল সুনাম কঢ়িয়াই আনিব বুলি মই আশা কৰিলোঁ। প্ৰেম সে সবাই বলো সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ জিন্দাবাদ, সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ জিন্দাবাদ, সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ জিন্দাবাদ। সকলোৱে উৎসাহ হৈছে, গোটেই সমাজটো আজি গৌৰৱ কৰিছে। আমি আমাৰ মদনদাৰ বৌ আছে, বৌৰ পৰা জানিম কি অনুভৱ আপোনাৰ কিবা অসুবিধা হয় নেকি খেলিবলৈ যায়? একো অসুবিধা নহয়, ভাল লাগে গৈ আৰু নিজৰ খেলে আৰু তেনেকুৱা একো অসুবিধা নহয়। বহুত আমি প্ৰায় দেখিবলৈ পাওঁ বিয়া পতাৰ পিছত খেল ধূলত যাবলৈ নিদিয়ে, খেল ধূল কৰিলে পেট ভৰে নেকি অকণো বাট নিকলে, আপুনি তেনেকৈ কয় নেকি? নাই তেনেকুৱা একোৱে নকওঁ, মই তাক সি খেলিব গ'লে মানে যাবলৈ দিওঁ আৰু একো তেনেকুৱা ঘৰৰ পৰাই মই একো অসুবিধা নিদিওঁ আৰু। আপুনি হেপী নে? হেপী। সঁচাকৈ গৌৰৱৰ ক্ষণ, ভাল লাগিছে। আশা ৰাখিছোঁ আমাৰ অসমত চাহ বাগিচাত যিমানে জাতি জনগোষ্ঠী আছে সকলোৱে যাতে ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি আহে তাৰে কামনা কৰি মই বিদায় লৈছোঁ। ধন্যবাদ।